কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ'ল BTR গ্ৰেড 3 ডিগ্ৰী লেভেলৰ লিখিত পৰীক্ষাৰ ফলাফল। কোৱালিফাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটলৈ কুইক ষ্টাডি ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ কোনে কোনে ৰিটেন কোৱালিফাই কৰিছে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে পৰৱৰ্তী সময়ত হ'বলগীয়া কম্পিউটাৰ টেষ্ট বা অৰেল পৰীক্ষাৰ বাবে আগতীয়াকৈ বেষ্ট অফ লাক। বহুতেই প্ৰশ্ন কৰি আছে যে মই 3টা পোষ্টত এপ্লাই কৰিছিলোঁ, কোনোবাই কৈ আছে মই 2টা পোষ্টত এপ্লাই কৰিছিলোঁ আৰু মোৰ এডমিট 2টা আছিল। এতিয়া মই ফলাফল কেনেকৈ চাম, কোনটো এডমিটৰ ৰোল নম্বৰ ফলাফলত চাম। মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোকে যিকেইটা পোষ্টত এপ্লাই কৰিছিলা প্ৰতিটো পোষ্টৰ বিপৰীতে একোটাকৈ এডমিট আহিছিল, কিন্তু আপোনালোকে যিটো ৰিটেন এক্সামৰ সময়ত লৈ গৈছিল, অৰ্থাৎ আপোনালোকে এনচাৰ শ্বিটত যিটো ৰোল নম্বৰ এণ্ট্ৰি কৰিছিল সেই ৰোল নম্বৰটো আপোনালোকে এই মেৰিট লিষ্টত চাব লাগিব। লগতে বহুতেই সুধি আছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু অৰেল টেষ্ট কেতিয়া হ'ব। মৰমৰ বন্ধু-বান্ধৱীসকল, এতিয়ালৈকে CSB ফালৰ পৰা তেনে কোনো অফিচিয়েল ডেট অহা নাই। ডেট অহাৰ লগে লগে মই আপোনালোকক জনাই দিম। লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট আৰু অৰেলৰ বাবে প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।